নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ সকলোকে জ্ঞানৰ ভঁৰাল ইউটিউব চেনেলটোলৈ। আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম যিটো ডিব্ৰুগড় বিশ্ববিদ্যালয়ত JRFৰ পোষ্ট ওলাইছে সেইটোৰ ওপৰতে আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। কেনেকৈ এপ্লাই কৰিব, কি ভেকেঞ্চি আছে, কি কোৱালিফিকেশ্যন লাগিব, এজ লিমিট কিমান, গোটেইখিনি এইটো ভিডিঅ'তে আলোচনা কৰা হ'ব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে স্ক্ৰীনত দেখিব পাইছে দ্য ডিব্ৰুগড় ইউনিভাৰ্চিটি হেজ ৰিলিজড এন অফিচিয়েল নোটিফিকেশ্যন ফৰ দ্য ৰিকুৱাৰমেণ্ট অফ জুনিয়ৰ ৰিচাৰ্চ ফেল' অব্লিক প্ৰজেক্ট এছিষ্টেণ্টৰ ভেকেঞ্চি যিটো ওলাইছে সেইটোৰ ওপৰতে আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। বলক অভাৰভিউখিনি কৈ দিওঁ। জবৰ অৰ্গেনাইজেশ্যন হৈছে ডিব্ৰুগড় ইউনিভাৰ্চিটি, পোষ্ট নেম হৈছে JRF প্ৰজেক্ট এছিষ্টেণ্ট, টোটেল ভেকেঞ্চি হৈছে এটা আৰু প্ৰজেক্ট ডিউৰেশ্যন হৈছে 3 ইয়াৰ্ছ আৰু জব লোকেশ্যন হৈছে ডিব্ৰুগড় আছাম আৰু এপ্লিকেশ্যন মোড হৈছে ইমেইল, অৰ্থাৎ আপোনালোকে ইমেইল যোগে এপ্লাই কৰিব লাগিব। লাষ্ট ডেট হৈছে 19 এপ্ৰিল। 19 এপ্ৰিলৰ আগতে আপোনালোকে ইমেইল যোগে নিজৰ বায়'ডাটাখন দিয়া থকা ইমেইলত পঠিয়াব লাগিব। মই ইমেইলটো কৈ দিম, আপোনালোকে সবিশেষ চাই লওক ভিডিঅ'টোত। এয়া আপোনালোকে দেখিব পাইছে প্ৰজেক্টৰ টাইটেলটো হৈছে এইটো। নেক্সট আপোনালোকৰ কোৱালিফিকেশ্যনখিনি কৈ দিছোঁ চাওক। যিটো JRF প্ৰজেক্ট এছিষ্টেণ্টছে ভেকেঞ্চি হৈছে এটা। এডুকেশ্যনেল কোৱালিফিকেশ্যন JRFৰ কাৰণে লাগিব MSc ইন কেমিষ্ট্ৰি উইথ মিনিমাম 60% মাৰ্কছ আৰু মাষ্ট বি নেট গেট কোৱালিফাইড। আৰু ফৰ প্ৰজেক্ট এছিষ্টেণ্ট লাগিব MSc ইন কেমিষ্ট্ৰি অৰ ইকুইভেলেণ্ট মিনিমাম 60% অফ মাৰ্ক। ঠিক আছে। এজ লিমিট দিয়া আছে 28 বছৰ। আপোনালোকে 28 বছৰলৈকে এপ্লাই কৰিব লাগিব। আৰু JRFৰ যিটো চেলেৰি হৈছে সেইটো 30,000 পাৰ মান্থ দিয়া হ'ব ফাৰ্ষ্ট 2 ইয়াৰ্ছ, আৰু থাৰ্ড ইয়াৰত 42,000 পাৰ মান্থ দিয়া হ'ব। আৰু প্ৰজেক্ট এছিষ্টেণ্টৰ চেলাৰী এজ পাৰ DST SCRB নৰ্মছৰ এগেইনষ্টত যি আছে সেইখিনি দিয়া হ'ব। হাউ টু এপ্লাই কেনেকৈ কৰিব? এপ্লাই কৰিবলৈ আপোনালোকৰ আপডেটেড বায়'ডাটা, ভেলিড ইমেইল ID আৰু ফোন নম্বৰ আপোনালোকে এয়া যিটো স্ক্ৰীণত দেখিব পাৰিছে ইমেইল ID, এই ইমেইল এড্ৰেছত পঠাব লাগিব। এই প্ৰচেছটোত আপোনালোকে এপ্লাই কৰিব পাৰিব। এনেকৈ আপোনালোকে যদি এলিজিবল এপ্লাই কৰি দিব, নিজৰ বায়'ডাটা, ভেলিড ইমেইল ID আৰু ফোন নম্বৰ এই দিয়া থকা ইমেইল IDত আপোনালোকে চেণ্ড কৰি দিব। কৰিলে আপোনালোকৰ এপ্লাইটো হৈ যাব। যদি কিবা ডাউট থাকে কমেণ্ট বক্সত জনাব। আজিলৈ ভিডিঅ'টো এইখিনিয়ে আছিল আৰু নতুন ভিডিঅ' মই আপলোড সদায় কৰি থাকোঁ নতুন জব ৰিলেটেড। যদি আপোনালোকে এলিজিবল হয় নিশ্চয় এপ্লাই কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। ধন্যবাদ।